প্ৰদীপ মইনা ক'ত পলাব খুজিছ তোৰ চালাকি সকলো বুজো পুলিচৰ আগতে পলাব খুজিছ মোৰ ফটো মোৰ দীপ মইনাৰ ফটো মোৰ দীপ মইনাৰ ফটো মোৰ ফটো মোৰ দীপ মইনাৰ ফটো মা 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 কি হল প্ৰদীপ এইটো চিৰিয়াছে কেলে মা এই মানুহগৰাকী কলৈ গ'ল কেলে দৰকাৰ আছে কাৰণে সুধিছো নোকোৱা কেলে কলৈ গৈছে সেই সামান্য মানুহ এগৰাকীৰ কাৰণে ইমান হুলস্থুল কৰাটো শোভা নাপায় প্ৰদীপ সেইবিলাক মই নাজানো মই সুধিছো মানুহগৰাকী কলৈ গ'ল উত্তৰ নিদিয়া কেলে ৰাম সিং যদু এই ৰাম সিং वो औरत कहाँ गया এই যদু মানুহগৰাকী কলৈ গ'ল মই সুধিছো সেই মানুহগৰাকী কলৈ গ'ল নামাতো কেলে এই ৰাম সিং বলতে কিয় নেই What's wrong my boy দেউতা সেই মানুহগৰাকী কলৈ গ'ল তাইক মই খেদি দিছো কি ক'লা খেদি দিছা কি কাৰণে খেদি দিছা কলৈ খেদি দিছা কেতিয়া খেদি দিছা নোকোৱা কেলে তাই চুৰ কৰিছিল পুলিচে ধৰি নিছে राम सिंह ये बात सच है जी छोटे साहब তাই আলমাৰি খুলি গহনা চুৰ কৰিছিল মিছা কথা মই বিশ্বাস নকৰো ই তোমাৰ ষড়যন্ত্ৰ মৃগেন দত্তৰ ঘৰ এইটো হয়নে হয় কিন্তু তেখেত ঘৰত নাই চম্পা দেৱী কাৰ নাম মোৰ নাম কেলে মই হস্পিটেলৰ পৰা আহিছো প্ৰদীপ দুৱাৰা মটৰ এক্সিডেণ্ট হৈ পৰি আছে মৃগেন দত্তৰ হস্পিটেলত আছে প্ৰদীপ দুৱাৰা খুব বেয়াকৈ জখম হৈছে আপুনি যদি যায় বা মই নিশ্চয় যাম হেণ্ডেল কাই মই আহোঁ তই কলৈকো নাযাবি মৃগেন আছে নে নাই কি হ'ল কেনেকৈ চাইছ দেখোন ককাইদেউ আপোনাৰ বোলে কিবা হেনো মটৰ এক্সিডেণ্ট হৈছিল মোৰ হয় আপুনি বোলে হস্পিটেলত জখম হৈ পৰি আছে আৰু মৃগেন ককাইদেউ হেনো তাত আছে চম্পা বাইদেউ গৈছে নহয় চম্পা গৈছে কেতিয়া কাৰ লগত এই অকণমান বেলি হৈছে গাড়ী এখনত মানুহ এজনে লৈ গৈছে মৃগেন ককাইদেউ হেনো মাতি পঠিয়াইছে বুজিছো কনস্পিৰেচি ডক্টৰ বেজ বৰুৱা খুব বুদ্ধিমতী ছোৱালী হা ডক্টৰ বেজ বৰুৱাই জীৱনত কোনো দিনেই পৰাজয় স্বীকাৰ কৰা নাই প্ৰতিশোধ চৰিতাৰ্থ নকৰাকৈ ডক্টৰ বেজ বৰুৱাক কোনো দিনেই ক্ষান্ত হোৱা নাই such a lovely girl চম্পা ফুলৰ দৰে কোমল মোক প্ৰদীপ দুৱাৰা বুলি ভাবি লোৱা ডক্টৰ বেজ বৰুৱা বাধ্য হৈ জীৱনত বহু পাপেই কৰিছো
এইবাৰ অকণমান পুণ্য নকৰিলে সদাৰ ওচৰত গুণাগাৰ হৈ থাকে। ভণ্টি, ভয় নকৰিবা, মই তোমাক ৰক্ষা কৰিম। তোমাৰ গুৰু পৰমা হাজৰিকালৈ তোমাৰ ভয় নাই? আজি মোৰ কাল একো ভয় নাই ডক্টৰ বেজবৰুৱা। এই জীৱনে মোক অতিষ্ঠ কৰি তুলিছে। খবৰদাৰ ডক্টৰ, মই গুলি কৰিবলৈ বাধ্য হ'ম। ভণ্টি, তুমি উঠি আহা, কোনো ভয় নাই। নহয় দুৱৰা, মোৰ নাম ডক্টৰ আনন্দ চলিহা নহয়। মোক ফোনটো দিয়ক। ইন্তিকালৰ মুহূৰ্তত ডক্টৰ বেজবৰুৱাৰ বহু গোপন তথ্য প্ৰকাশ কৰি যাওঁ। ডক্টৰ বেজবৰুৱা ক'ত? অলপ আগতে চম্পাক লৈ তেওঁৰ মাঝি গাঁৱৰ ডাকবঙালালৈ গৈছে। আপুনি গৈ চম্পাক উদ্ধাৰ কৰক। হেল্ল', SP স্পিকিং। What? খুন? Inspector Hazarika. Hello? Yes? Yes? See? Dr. Solia? Huh? Dr. Bezbura Court.
Mr. Dwara? The culprit of many crimes. Dr. Bajborwa. No, you are wrong, Mr. Dwara. He is a Bahu Khun, Bahu Dakati Nayak. Parama Hazarika, Urufe Dilin Bakshi, Urufe Jaswal Singh, Urufe Ismail Khan. Asal Dr. Bajborwa, Hua. অলপ আগতে গুপ্ত কোঠৰী এটাৰ পৰা উদ্ধাৰ কৰা হৈছে। ডক্টৰ ব্লাড বেংকৰ পৰা এইমাত্ৰ ফোনত ক'লে যে এই গ্ৰুপৰ তেজ ষ্টকত একেবাৰে নাই। চিন্তাৰ কথা হ'ল আমাৰ ভিতৰতো কাৰো গ্ৰুপ নিমিলে। তেন্তে কি হ'ব ডাক্তৰ? তাকেইতো ভাবিছো, তেজৰ যে খুব প্ৰয়োজন। মোৰ তেজেৰে হ'ব ডাক্তৰ বাবু। তুমি তাৰ কেনেকৈ আহিলা? কেনেকৈ আহিছো নাজানো আইদেউ, কিন্তু আহিছো। মই যে ধীৰে ৰ'ব পৰা নাই। প্ৰদীপ মইনাই যেন মোক বাৰে বাৰে মাতিছে। ডাক্তৰ বাবু, মোৰ তেজেৰে যদি প্ৰদীপ মইনা ভাল হৈ উঠে তাকেই কৰক ডাক্তৰ বাবু। তুমি যাবানে নোযোৱা? মৰিবলৈ ঠাই পোৱা নাই যদি জাপ দি নমৰা কেলৈ? সঁচা আইদেউ, মই নৈত জাপ দি মৰিম। কণা বিধাতাই মোৰ শিৰৰ সেন্দুৰ মুচি নিলে, মোৰ পুত্ৰটি কাঢ়ি নিলে। ঘৰ বাৰী দান পানীত উটুৱাই নিলে। মই কাৰ কাৰণে জীয়াই থাকিম? মৰিম, মই মৰিম। মাথো মৰণৰ আগতে এবাৰ প্ৰদীপ মইনাক চাবলৈ দিয়ক। নোৱাৰা বুলি কৈছো নহয়। এবাৰ আইদেউ, আপোনাৰ দুটি চৰণত ধৰিছো। আঁতৰি যা।
যে সুন্তলাৰ জেঠাইদেউ হয় তেখেত আহিছে আহিছে হয় তেখেতেতো তোমাক টেষ্ট দিছে বোধহয় বাহিৰতে আছে বাহিৰত কেলে থাকিব অকল বাহিৰতে নহয় প্ৰদীপ মই একেবাৰে ঘৰৰ বাহিৰ কৰি থৈ দিছো খেদি দিছা কি অধিকাৰ তুমি তাক খেদি দিবা কাৰো কথা নুশুনো মোক সেই মানুহগৰাকীক লাগে প্ৰদীপ প্ৰদীপ তই সীমা চেৰাই গৈছ মোতকে সেই ভিখাৰী মানুহজনী তোৰ বেছি আপোন হল নেকি আপোন আপোন খুব আপোন এই কথা শুনাবলৈ তোৰ লাজ নালাগিল নে নাই নাই লাজ মান আজি মোৰ একোৰে নাই তোমালোক সকলোৱে কাণ পাতি শুনি লোৱা সেই মানুহজনী সেই গাঁৱলীয়া মানুহজনী সেই ভিখাৰী মানুহজনী মোৰ আপোন জন্মদাত্ৰী মা দ্বীপ লেখা আছে মা মই দ্বীপ ৰাতি শেষ হল এন্ধাৰ আঁতৰি গৈছে মা শুৱা চোৱা পোহৰ হৈ আহিছে ব'লা মা তোমাক লৈ আকৌ গাঁৱলৈ যাওঁ জেউতি জেউতি শুনা জেউতি তোমাৰ দীপক আজি মই কাহিনীবলৈ অহা নাই জানো দীপ তোমাৰে সন্তান কিন্তু বিশ্বাস কৰা জেউতি দীপক আমি চুৰ কৰি অনা নাছিলো কেনেকৈ আহিল তাকো নাজানো আজি 24 বছৰে তোমাৰ দীপ মোৰ ঘৰত প্ৰদীপ হৈ মোৰ বুকু জোৰ কৰি আছে আজি ডাক্তৰ দেউতা মই এতিয়া কি কৰিম উপায় দিয়ক তোমাৰ বেদনা মই বুজি পাওঁ
তথাপি জেউতি, আজি মই তোমাক ভিক্ষা খুজিছো। তোমাৰ দীপক ঘূৰাই দিয়া আৰু তুমিও আহা জেউতি। তোমালোক দুয়ো বাই ভনী হিচাপে সমানে মাতৃৰ অধিকাৰ ল'বা। তুমি ল'বা দীপৰ অধিকাৰ আৰু এওঁ ল'ব প্ৰদীপৰ অধিকাৰ। দিয়া জেউতি, মোক ভিক্ষা দিয়া। দীপ মইনা, এয়াহে তোমাৰ আচল মাতৃ। মই মাথো তোমাৰ জন্মদাত্ৰী আছিলো, কিন্তু তেওঁ তোমাক তুলি তালি মানুহ কৰিছে। মোতকৈ তোমাৰ ওচৰত তেওঁৰ অধিকাৰ বহুত বেছি। আহা আহা মইনা।